হেল্ল' গাইজ, 2026 চনৰ আজি শন মাহৰ 3 তাৰিখ আৰু আজি প্ৰথম সোমবাৰ। আৰু মই ঘৰৰ পৰা ওলাই আহি আমাৰ মানে এই আলিমূৰৰ 3 চকত ৰৈ আছোঁ। কাৰণ কিয় মই মানে আমাৰ ঘৰৰ মন্দিৰৰ পিছত মানে এইটো আহঁতৰ পলি হৈছিলে এইটো, আৰু এইটো আহঁতৰ পলিত মই আগতে ঘৰত থাকোঁতে মই পানী ঢালি আছিলোঁ। তাৰপিছত মই চিন্তা কৰিলোঁ যে এইটো পলি পিছকলি ডাঙৰ হ'লে হয়তো ঘৰত অসুবিধা হ'ব পাৰে ডাঙৰ হ'লে। তাৰপিছত মই চিন্তা কৰিলোঁ কিয় এইটো পাথৰৰ মাজৰ 3 চকত মই এই পলিটো ৰুই দিলোঁ। কিয় এই পলিটো এতিয়া গছ কম হৈ আছিল, কাৰণ মানুহবিলাকে পথাৰত থাকে, পথাৰৰ পৰা ধৰক কাম কৰি আহি ইয়াত জিৰ'ব পাৰিব বুলি আৰু মই এই পলিটো ৰুই দিলোঁ কাৰণ হওক বুলি। আৰু এই পলিটোত ৰুইও দিলোঁ আৰু মই মন্দিৰত গেলে এইটো এইখিনি জেগাত মই ৰওঁ, আৰু মই মন্দিৰত গেলে এইটো জেগাত ৰওঁ কিয় এইটো এইটো পলিক মই পিছ দি নাযাওঁ। হয়তো মই বেলেগ জেগাত গেলেও মই এইটো পলিত মই সেয়া হওক বা মই এইখিনিত ৰখি হ'লেও মই যাওঁ, কাৰণ এইটো পলিটোৰ মই কিবা আন্তৰিকতা বহুত ভাল পাওঁ কাৰণে মই এইখিনি জেগাত ৰওঁ। আৰু আছে গছবিলাকতো গুণ আছে, গছৰ প্ৰমাণ আছে, সেইকাৰণে মই ৰং। আৰু গতিকে এইটো আহঁতৰ পলি। আৰু এতিয়া মই বৰ্তমান তিশ্বকৰ মন্দিৰত যাম, এই আহিছোঁ। গতিকে আপোনালোকে চাই থাকিব, মই দেখুৱাই দিম। হেল্ল' গাইজ, 27 এপ্ৰিল 2026 চনত কেদাৰনাথ গৈছিলোঁ। আপোনালোকে এইটো গম পাইছে। আৰু মই কেদাৰনাথ যোৱাৰ দিনা তিশ্বকৰ মন্দিৰত সোমাইছিলোঁ, আৰু আহোঁতে সোমাইছিলোঁ। আজি শাওনৰ সোমবাৰ প্ৰথম, আজি 3 তাৰিখ অসমীয়া, আজি সোমাইছোঁ। গতিকে পৰিৱেশটো ইমান ভাল লাগিছে। মন্দিৰত বহুত মানুহ হৈছে, ধূপ চাকি জ্বলাই আছে, বহুতে সেৱা কৰিছে। বহুত ভাল লাগিছে আৰু পৰিৱেশটো চাওকচোন। আশীৰ্বাদ লওক বাবাৰ। আৰু আচলতে বহুত ভাল লাগি আছে, বাবাৰ আশীৰ্বাদ লওক। হৰ হৰ মহাদেৱ।